মোৰ পৰম শ্ৰদ্ধাৰ আজি ইয়াত উপস্থিত থকা বিশিষ্ট ব্যক্তিসকল নৃগোষ্ঠীয় সাংস্কৃতিক মঞ্চৰ ডক্টৰ দীপেন দাস প্ৰমুখ্যে বিষয়ববীয়াসকল যোৱা 6টা বছৰ ধৰি এই নামঘৰ মঞ্চত জীৱন্ত ৰাস কৰি নামঘৰৰ লগতে এই অঞ্চলৰ ভক্তপ্ৰাণ ৰাইজক উৎসাহিত কৰিছে, প্ৰেৰণা যোগাইছে। আমি সেয়েহে আৰম্ভণিতে নৃগোষ্ঠীয় সাংস্কৃতিক মঞ্চৰ আটাইবোৰ বিষয়ববীয়া তথা পূৰ্বৰে পৰা এই ৰাসলীলাত অভিনয় কৰা শিল্পীসকললৈ মই আন্তৰিক সেৱা নিবেদন কৰিছোঁ। সঁচাকৈ যে আমাৰ ৰাসলীলাৰ যিটো তাৎপৰ্য খন্তেক আগতে অনুষ্ঠানটিৰ সভাপতি সুন্দৰকৈ ব্যাখ্যা কৰিছে, মই দীঘলীয়াকৈ নকওঁ। যিহেতু আমি আটাইয়ে আজিৰ এই অনুষ্ঠান উপভোগ কৰিবলৈ আহিছোঁ আৰু এই নৃগোষ্ঠীয় সাংস্কৃতিক মঞ্চই আজি আমাৰ এই যিটো পডিয়াম বক্তৃতা দিয়াৰ কাৰণে আমাৰ যদিও এটা আছিলে, এইটো এটা সুন্দৰ দিছে, সুন্দৰভাৱে সজাই আমাক উপহাৰ হিচাপে নামঘৰ সমিতিলৈ আগবঢ়াইছে। আমি তেওঁলোকলৈ এই সুযোগতে কৃতজ্ঞতা জ্ঞাপন কৰি আৰু এই পডিয়ামটো আনুষ্ঠানিকভাৱে উন্মোচন কৰি মই মহাপুৰুষ মাধৱদেৱৰ এটা প্ৰাৰ্থনাৰে সেৱা জনাব বিচাৰিছোঁ। কৰোণাময় ৰাম, কৰোণাময় ৰাম, কৰোণাময় কৰিও কৃপা যেন উচিত হয় ৰাম, কৰোণাময় তুমি খে ৰাম কৃপা ৰখেৰ নিধি, তোমাৰ কৃপা বিনে নাহি কেতি ৰাম, কৰোণাময় তোমাৰ কৃপা লেখে আমাৰ, তোমাৰ কৃপা কেখে কৰিছোঁ আশ, অৰুণ পদ তলে দিও কবাস ৰাম, কৰোণাময় সহজে তুমি ৰাম কৰোণা সিন্ধু, তোমাৰ কৃপা বিনে নাহি কে বন্ধু ৰাম, কৰোণাময় তোমাৰ কৃপা লেখে আমাৰ গতি, কহয় মাধৱ মূৰুখমতি ৰাম, কৰোণাময় কৰোণাময় ৰাম, কৰোণাময় ৰাম, কৰোণাময়। নমস্কাৰ, জয় গুৰু হয়।